বৰ্তমান সময়ত আমি সৰু সুৰা ব্যৱসায় এটা ষ্টাৰ্ট কৰিবৰ কাৰণে বা কেতিয়াবা পাৰ্চনেল কামৰ কাৰণেও আমাক লোন এটাৰ প্ৰয়োজন হয় আৰু যেতিয়া আমাৰ লোন এটাৰ প্ৰয়োজন হয় আমি যদি বেংকলৈ যাওঁ বা NBFCলৈ যাওঁ তেতিয়া কি হয় বহুতবিলাক নথিপত্ৰ বিচৰা হয় আৰু প্ৰচেছিঙতে ইমান টাইম লগাই দিয়ে যে আমাৰ কামটো শেষ হৈ যায়গে কিন্তু লোনটো আমাৰ নামত চেংচন নহয় গতিকে এনেকুৱা ধৰণৰ ডকুমেণ্টছ ৰিলেটেড প্ৰব্লেম বা প্ৰচেছিং টাইমৰ পৰা বাচিবৰ কাৰণে বহুতো মানুহে কি কৰে এট্ৰেক্টিভ কিছুমান লোন স্কিম লৈ আৰু পিছত তেওঁলোক সমস্যাত পৰেগে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক কম যে আপোনালোকে যদি এটা পাৰ্চনেল লোন ল'ব বিচাৰে তেনেহলে কোনটো আপোনালোকৰ কাৰণে বেষ্ট প্লেটফৰ্ম যিটোৰ পৰা আপুনি অতি সহজতে সকলোবিলাক ডিটেইলছ চাই আপোনালোকে এটা পাৰ্চনেল লোন ল'ব পাৰিব তাৰ আগতে আপোনালোকক মই কম যে লোন স্কেম আসলতে হয় কি ইয়াৰ পৰা আপুনি কেনেকৈ নিজকে বচাব পাৰিব সম্পূৰ্ণ ডিটেইলছত আজি এই ভিডিঅ'টোত আমি আলোচনা কৰিম আৰু তাৰ পৰা আপোনাক এটা মই পাৰ্চনেল লোন ক'ৰ পৰা আপুনি ল'ব লাগিব কেনেকৈ ল'ব লাগিব সকলোখিনি কথা এই ভিডিঅ'টোতে মই আপোনালোকক দেখুৱাই দিম গতিকে ভিডিঅ'টো সম্পূৰ্ণভাৱে প্ৰথমৰ পৰা শেষলৈকে চাব এতিয়ালৈকে আপুনি ভিডিঅ'টোত যদি লাইক এটা কৰা নাই ফটাফট ভিডিঅ'টোত লাইক এটা কৰি দিব চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাই থাকিবৰ কাৰণে আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া প্ৰথমে আপোনালোকে জানি লওক যে লোন স্কেম আসলতে হয় কি লোন স্কেম আপোনালোকক বিভিন্ন প্ৰকাৰে কৰিব পৰা যায় এতিয়া যদি আপুনি গুগলত গৈ কিবা ধৰি লওক লোন এটাৰ কাৰণে এপ্লাই কৰি দিয়ে বা এপ্লাই কৰক বা নকৰক আপুনি ইমেইল ফোন নাম্বাৰ দি যদি আপোনালোকে এপ্লিকেশ্যনখন ফিল কৰি দিয়ে বা কিবা এপ্লিকেশ্যন এটাত গৈ যদি আপোনালোকে পাৰ্চনেল ডিটেইলছ ফিল কৰি দিয়ে অলপ পিছত দেখিব যে আপোনাৰ মোবাইলত নতুন নতুন আপোনালোকৰ লোন স্কিমৰ আপোনাৰ আপডেট আহিবলৈ আৰম্ভ হৈ যাব আপোনাৰ ইমেইলতে হওক বা আপোনাৰ ইনবক্সতে হওক নানান ধৰণৰ এডভাৰটাইজমেণ্ট আহি যাব যে আপুনি ইয়াৰ পৰা লোন লওক এইটোত আপুনি ইমান পৰিমাণৰ পাব এইটো লোন লওক এনেকুৱা বহুতবিলাক আপোনালোকে এডভাৰটাইজমেণ্ট লাভ কৰিব এতিয়া আপোনালোকে যদি বৰ্তমান সময়ত এটা লোন ল'ব বিচাৰে তেনেকুৱা ক্ষেত্ৰত বহুতো মানুহে কি কৰে যে লোন ল'বৰ কাৰণে তেওঁলোকে নানান ধৰণৰ এপ্লিকেশ্যন ইউজ কৰে আজিকালি বহুতবিলাক এনেকুৱা কোম্পানী মাৰ্কেটত আহি গৈছে বা ইণ্ডিভিজুৱেল কিছুমান আহি গৈছে কি কৰে তেওঁলোকে যে আপোনাক লোনৰ নামত কিছুমান এনেকুৱা ধৰণৰ প্ৰলোভন দিয়ে আৰু প্ৰলোভন দি কি কৰে পিছত প্ৰচেছিং ফিজ আপোনাৰ পৰা লয় প্ৰচেছিং ফিজ লোৱাৰ পিছত বহুতে কি কৰে লোনটো দিয়ে আৰু প্ৰায়ভাগে লোনটো নিদিয়ে বহুতে কি কৰে আপোনাক লোন এটা দিয়াৰ নামত প্ৰথমে পইচাটো আপোনাক দি দিব কিন্তু আপোনাৰ পাৰ্চনেল ইনফৰমেশ্যন আপোনাৰ গেলেৰী পাৰ্মিশ্যন কণ্টেক্ট ডিটেইলছ সকলোবিলাক আপোনাৰ পৰা লৈ লয় আৰু আপুনি যদি 20,000 টকা এটা লোন লৈছিলে আৰু যেতিয়া পইচাটো আপোনাৰ ঘূৰাই দিয়াৰ সময় আহি যায় সিহঁতি কয় যে আপুনি 20,000 টকা নহয় এতিয়া আমাক 80,000 টকা ঘূৰাব লাগিব আৰু যদি আপুনি পইচা নুঘূৰাও বুলি কয় তেতিয়া আপোনাৰ পাৰ্চনেল ইনফৰমেশ্যন যিবিলাক অলৰেডি লৈ থৈছিলে সেইবিলাক লিক কৰিবলৈ আৰম্ভ কৰি দিয়ে আৰু নানান ধৰণৰ প্ৰব্লেম সৃষ্টি কৰে আৰু মানুহ ডিপ্ৰেশ্যনত আহি নানান ধৰণৰ তেওঁলোকে কাম কৰে কিছুমানে ধৰি লওক পইচা ঘূৰাই দি দিয়ে কিছুমানে বেলেগ পন্থা হাতত লৈ লয় গতিকে আপোনালোকে লোন এটা লোৱাৰ আগত সদায় তাৰ যিখিনি ধৰি লওক হিডেন চাৰ্জেছ আছে সেইখিনি আপোনালোকে চাব লাগে বহুতো আজিকালি এনেকুৱা ধৰণৰ কোম্পানী আছে যিবিলাকে আপোনাৰ পাৰ্চনেল ইনফৰমেশ্যন লৈ ল'ব পাৰ্চনেল ডিটেইলছ লৈ ল'ব পেন কাৰ্ড আধাৰ কাৰ্ড এইবিলাকৰ ডিটেইলছ লৈ লোৱাৰ পিছত আপোনাক লোন নিদিয়ে আৰু সেই ডিটেইলছখিনি লৈ বেলেগক স্কেম কৰেগৈ গতিকে সদায় আপোনালোকে অনলাইনত লোন এটা লোৱাৰ আগতে বস্তুখিনি ডিটেইলছত চাব যিকোনো এপ্লিকেশ্যন তাৰ পৰা লোন নল'ব আজিকালি ফেচবুকতে হওক ইউটিউবতে হওক নানান ধৰণৰ এপ্লিকেশ্যন আহে সেই এপ্লিকেশ্যনবিলাকৰ পৰা যদি আপুনি লোন ল'বলৈ যায় তেনেহ'লে সমস্যাটো পৰিব পাৰে কাৰণ মাজতে চাইনিজ এপৰ যিটো প্ৰকোপ আহিছিলে আমাৰ ভাৰতত লোনৰ নামত কিমান মানুহ স্কেমত পৰিছিলে এনেকুৱা ধৰণৰ সমস্যাৰ পৰা বাচিবৰ কাৰণে সদায় এপ্লিকেশ্যন এটাৰ পৰা লোন লোৱাৰ আগতে আপুনি ইউটিউবত ভালকৈ চাব সেই এপ্লিকেশ্যনটো বা সেই যিটো সম্পূৰ্ণ অৰ্গেনাইজেশ্যন সেইটো RBI আণ্ডাৰত আছেনে নাই সেইবিলাক বস্তু চেক কৰিব তেতিয়াহে আপুনি লোন এটা ল'বলৈ যাব যদি সেইবিলাক নকৰে পিছত আপুনি সমস্যাত পৰিব এতিয়া কথাটো হৈছে আপোনালোকে যদি অনলাইনত লোন লোৱাটো ইমান ৰিস্কে হয় তেতিয়াহ'লে আপুনি লোন আচলতে ল'ব ক'ৰ পৰা মই আপোনালোকক এটা প্লেটফৰ্মৰ কথা ক'ম যিটো নাম হৈছে paisabazar.com যিটোৰ মই লিংকটো ডেছক্ৰিপশ্যনত দি দিম আপোনালোকক সেই লিংকটোত গৈহে আপোনালোকে লোনটো ল'ব আপোনালোকে নিজে গুগলত চাৰ্চ কৰি নল'ব মই যিটো ডেছক্ৰিপশ্যনত লিংক দি থোৱা আছে paisabazar.com আপোনালোকে তাত যাব আৰু গৈ মেলি আপোনালোকে সেই লোনটো ল'ব এই লোনটো ল'বৰ কাৰণে আপোনালোকক মই প্ৰথমে কৈ দিওঁ paisabazar.com-ৰ কথা মই আপোনালোকক কিয় কৈছোঁ সেইটো কৈ দিওঁ paisabazar.com-ত আপোনালোকে 30+ বেংকছ আৰু NBFC ইণ্টাৰেষ্ট ৰেট আপোনালোকে চেক কৰিব পাৰিব লগতে যিবিলাক অফাৰ্ছ থাকে সেইবিলাক আপুনি কম্পেয়াৰ কৰি চাব পাৰিব যে কোনটো লোন স্কিমে আপোনাক কিমান বেনিফিটছ দিব কোনটো চবতকৈ বেছি ইণ্টাৰেষ্টত আপোনালোকক কোনটোৱে আপোনালোকক কম ইণ্টাৰেষ্টত বা এটা ভাল লোন দিব এইবিলাক বস্তু আপুনি ডিটেইলছত চেক কৰিব পাৰিব paisabazar.com-ত আপোনালোকে যদি লোন ল'বলৈ এপ্লাই কৰে তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ যিটো মিনিমাম তাত ইণ্টাৰেষ্ট ৰেট আছে সেইটো হৈছে আপোনাৰ 10.5 আৰু লোন যিটো এমাউণ্ট সেইটো আপুনি আপ টু 40 লাখলৈকে ল'ব পাৰিব বহুতবিলাক PSU আছে আপোনাক তাতকৈ বেছি লোনো অফাৰ কৰে সেইটো আপুনি নিজে চেক কৰি ল'ব আৰু ইয়াৰ যিটো প্ৰচেছিং ফিজ আছে এইটো আপোনাৰ 0.5-ৰ পৰা 4%লৈকে আপোনালোকৰ এই প্ৰচেছিং ফিজটো ডিপেণ্ড কৰিব সকলোবিলাক আপুনি যেতিয়া ডিটেইলছ দিব সেইটোৰ ওপৰত আপোনাৰ ডিপেণ্ড কৰিব যে আপোনাৰ
কিমান পাৰ্চেণ্ট আপুনি প্ৰচেছিং ফিজ তাত দিব লাগিব পাৰ্চনেল লোন এটা ল'লে আপোনালোকৰ লাভ কি হ'ব সেইটো কৈ দিছোঁ পাৰ্চনেল লোন এটা ল'লে আপোনালোকে বহুতখিনি সুবিধা পাব প্ৰথমটো হৈছে কি পাৰ্চনেল লোন এটাত আপোনালোকে খুব কম ডকুমেণ্টছতে এই লোনটোৰ কাৰণে এপ্লাই কৰিব পাৰিব লগতে আপোনালোকৰ যিটো কোলেট্ৰেল আছে মানে আপোনালোকে লোনটো লোৱাৰ সময়ত কোনো ধৰণৰ গেৰাণ্টি দিয়াৰ আপোনালোকৰ প্ৰয়োজন নাই আৰু অতি সোনকালে আপোনালোকৰ এই প্ৰচেছিংটো হৈ যায় আৰু লগতে যিটো লোন আপোনাৰ আছে সেইটো অতি কম সময়ৰ ভিতৰতে চেংচনো কৰি দিয়ে তাৰ পিছৰ যিটো আপোনালোকে লাভ পাব সেইটো হৈছে আপোনালোকৰ যিটো ক্ৰেডিট স্ক'ৰ আছে আপুনি যদি পেইচা বজাৰৰ পৰা লোনটো লয় তেনেকুৱা ক্ষেত্ৰত যিটো ক্ৰেডিট স্ক'ৰ আছে সেইটো অতি সহজতে আপোনালোকৰ ইম্প্ৰুভ হৈ গৈ থাকিব যদি আপুনি সময়ে সময়ে যিটো লোন আছে সেই লোনটো যদি আপোনালোকে দি থাকে তেনেকুৱা ক্ষেত্ৰত অতি সহজতে আপোনালোকৰ যিটো ক্ৰেডিট স্ক'ৰ আছে সেইটো আপ হৈ গৈ থাকিব তাৰ পিছৰটো হৈছে কি আপোনালোকে এই যিটো লোন আছে এই লোনটো যিকোনো আপোনালোকে আনস্পেচিফাইড আপোনালোকৰ ক্ষেত্ৰত আপোনালোকে ইউজ কৰিব পাৰিব পাৰ্চনেল লোন ল'লে বোলে আপোনালোকে এইটো কৰিব নোৱাৰে তেনেকুৱা ক্ষেত্ৰত নাই আপুনি সেই লোনটো লৈ যিকোনো কাম কৰিব পাৰিব আপোনাৰ নিজৰ যিকোনো পাৰ্চনেল কামৰ কাৰণে আপোনালোকৰ সেই যিটো লোন আছে সেইটো আপোনালোকে ইউজ কৰিব পাৰিব যিটো সবতকৈ ডাঙৰ লাভ হৈছে পাৰ্চনেল লোনৰ যিটো আপুনি পেইচা বজাৰত ল'ব পাৰিব সেইটো হৈছে আপোনালোকে যদি চেলাৰিড হয় মানে আপুনি যদি ধৰি লওক কিবা জব কৰি আছে তেতিয়াও আপোনালোকে লোন ল'ব পাৰিব বা আপুনি যদি সেল্ফ এমপ্লয়েড হয় বিজনেছ কৰি আছে দোকান দিছে তেনেকুৱা ক্ষেত্ৰতো আপোনালোকে সেই লোনটো ল'ব পাৰিব আৰু এইটো হৈছে সবতকৈ ডাঙৰ ফাইদা আপুনি যদি পেইচা বজাৰৰ পৰা লোন এটা ল'ব বিচাৰে এতিয়া paisabazar.com আপোনালোকে বহুতবিলাক ফেচিলিটি লাভ কৰিব যেনেকৈ আপোনালোকে ইয়াত ফ্ৰীতে ক্ৰেডিট স্ক'ৰ চেক কৰিবই পাৰিব আৰু ইয়াত আপোনালোকে যদি তলে স্ক্ৰল কৰে তেনেহ'লে পপুলাৰ প্ৰডাক্টছত আপুনি চাব পাৰে পাৰ্চনেল লোন বিজনেছ লোন হোম লোন তাৰ পৰা আপুনি পিবি মানি লোন এগেইনষ্ট কাৰ ট্ৰান্সফাৰ হোম লোন এগেইনষ্ট প্ৰপাৰ্টি বহুতবিলাক আপোনালোকে লাভ কৰিব এতিয়া পাৰ্চনেল লোন আপোনালোকে যদি ল'ব বিচাৰে তেনেহ'লে কি কৰিব ইয়াত চেক এলিজিবিলিটি যিটো অপশ্যন আছে এইটোত আপুনি ক্লিক কৰিব আৰু ক্লিক কৰাৰ পাছত ইয়াত আপোনালোকে প্ৰথমে আপোনাৰ যিটো মোবাইল নম্বৰ আছে সেইটো এণ্টাৰ কৰি প্ৰচিড অপশ্যনটোত ক্লিক কৰিব ইয়াত আপোনালোকে চিলেক্ট কৰিব লাগিব এমপ্লয়মেণ্ট টাইপ যেনে চেলাৰিড সেল্ফ এমপ্লয়েড বিজনেছ আপুনি যোনটো হয় আপুনি চিলেক্ট কৰি ল'ব যদি আপুনি চেলাৰিড হয় মানে জব কৰে চেলাৰি পায় তেনেকুৱা ক্ষেত্ৰত আপুনি চেলাৰি চিলেক্ট কৰিব সেল্ফ এমপ্লয়েড হ'লে এইটো চিলেক্ট কৰিব সেল্ফ এমপ্লয়েড প্ৰফেচনেল হ'লে এইটো চিলেক্ট কৰিব যোনটো আপোনাৰ হয় এইটো চিলেক্ট কৰি ল'ব চিলেক্ট কৰাৰ পাছত আপোনালোকৰ যিটো বাকীটো প্ৰচেছ সেইখিনি আপুনি ফিল কৰিব লাগিব যেনে আপোনাৰ ফুল নেম আপোনাৰ ইয়াত কাৰেণ্ট কোম্পানী বুলি দিছে আপুনি যদি জব কৰে তেনেহ'লে যিটো কোম্পানী আছে সেইটো নাম দি দিব তাৰ পৰা আপোনাৰ ৰেচিডেন্সিয়েল এড্ৰেছ চেলাৰি বেংক মানে কোনটো বেংকত আপোনাৰ চেলাৰি সোমায় গ্ৰছ এনুৱেল ইনকাম কিমান ডিজায়াৰ্ড লোন এমাউণ্ট আপোনাক কিমান প্ৰয়োজন হয় তাৰ পৰা আপুনি টোটেল ইএমআই যদি এতিয়া পে' কৰি আছে তেনেহ'লে কেইটা পে' কৰি আছে সেইটো দি দিব তাৰপৰা প্ৰচিড অপশ্যনটোত আপুনি ক্লিক কৰি দিব প্ৰচিড অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত বহুতখিনি আপোনাৰ ধৰি লওক লোন ওলাই যাব বহুতখিনি আপোনালোকৰ ইয়াত অফাৰ ওলাই যাব এতিয়া মই যিহেতু আপোনালোকক চিম্পলি দেখুৱাবৰ কাৰণে বস্তুটো ফিল কৰি দেখুৱাইছোঁ মই জাষ্ট এটা এমাউণ্ট দিছোঁ সেইকাৰণে মোৰ ইয়াত দুটা ওলাইছে যেতিয়া আপুনি সম্পূৰ্ণ ডিটেইলছখিনি ফিল কৰিব ইয়াত আপোনালোকৰ তেনেকৈ ওলাই যাব আপোনাৰ কোন বেংকে অফাৰ দিয়ে সিম্পলি আপুনি শ্ব' ডিটেইলছত যদি যায় তেনেকুৱা ক্ষেত্ৰত আপোনাৰ লোন প্ৰচেছ কেনেকুৱা আছে KYC বেংক একাউণ্ট ভেৰিফিকেশ্যন এড্ৰেছ ভেৰিফিকেশ্যন ইয়াত আপোনালোকৰ যিটো লোন প্ৰচেছ আছে সেইটো কেনেকৈ হ'ব সেইটো দেখুৱাই দিব যেনে আপুনি প্ৰথমে আপোনাৰ প্ৰফাইল কমপ্লিট কৰিব লাগিব KYC আপুনি কৰিব লাগিব বেংক একাউণ্ট ভেৰিফিকেশ্যন কৰিব লাগিব এড্ৰেছ ভেৰিফিকেশ্যন কৰিব লাগিব তাৰ পৰা এলিজিবিলিটি চেক এগ্ৰিমেণ্ট চাইনিং এণ্ড ফাইনেল ডিভাৰ্চমেণ্ট এই সকলোবিলাক বস্তু আপোনালোকে কৰিব লাগিব আইডেণ্টিটি প্ৰুফ হিচাপে আপুনি পেন কাৰ্ড দিব পাৰিব আধাৰ কাৰ্ড দিব পাৰিব তাৰ পৰা আপুনি বেংক ষ্টেটমেণ্ট দিব লাগিব আপোনাৰ যিটো লাষ্ট 3 মান্থৰ যিটো আপোনাৰ সফ্ট কপি সেইটো দিব লাগিব চেলাৰি স্লিপ দিব লাগিব যদি আপুনি চেলাৰিড হিচাপে আপোনালোকে এপ্লাই কৰে তাৰ ওপৰত আপোনালোকৰ ইণ্টাৰেষ্ট ৰেট কিমান আছে এইবিলাকো দেখুৱাই থাকিব এতিয়া চাওক এই ইণ্টাৰেষ্ট ৰেট হওক প্ৰচেছিং ফিজ হওক বিশেষকৈ ইণ্টাৰেষ্ট ৰেটটো আপোনালোকৰ যিটো ক্ৰেডিট স্ক'ৰ আছে সেইটোৰ ওপৰত ডিপেণ্ড কৰিব আপোনাৰ ক্ৰেডিট স্ক'ৰ যিমান ভাল হ'ব আপুনি সিমান তলত আপোনালোকে ইণ্টাৰেষ্ট ৰেটত লোন লাভ কৰিব ক্ৰেডিট স্ক'ৰটো যিমান আপোনাৰ বেয়া হ'ব সিমান আপোনালোকে বেছি ইণ্টাৰেষ্ট ৰেট দি লোন এটা ল'ব লাগিব সেইকাৰণে আপোনালোকে লোনটো লোৱাৰ আগতে প্ৰথমে চেক কৰি চাব যে আপোনালোকৰ প্ৰচেছিং ফিজ কিমান দেখুৱাইছে ইণ্টাৰেষ্ট ৰেট কিমান দেখুৱাইছে তাৰ পৰা আপোনাৰ পাৰ্ট প্ৰিমিয়াম কিবা কিবি আছে নেকি এনেকুৱা ধৰণৰ সকলোবিলাক বস্তু আপোনালোকে চাব তাৰ পৰা এপ্লাই নাও অপশ্যনত গৈ আপোনালোকে লোনটোৰ কাৰণে এপ্লাই কৰিব পাৰিব আৰু এতিয়া ইয়াত আপোনালোকে যিমানবিলাক লেণ্ডাৰ্ছ পাব সব RBI ৰেগুলেটেড হয় গতিকে ইয়াত স্কেম হোৱাৰ কোনো ধৰণৰ আপোনাৰ চান্স নাই সেইটো আপুনি চিন্তা কৰাৰ একো প্ৰয়োজনেই নাথাকে আপোনালোকে লোন এটা লোৱাৰ আগত সবতকৈ প্ৰয়োজনীয় বস্তুটো হৈছে যিটো আপুনি চাবই লাগিব সেইটো হৈছে ইণ্টাৰেষ্ট ৰেটটো আপুনি যিমান পৰিমাণৰ লোন লৈছে সেইটো ক্ষেত্ৰত আপুনি কিমান ইণ্টাৰেষ্ট দিব লাগিব সেইটো সদায় চেক কৰিব লাগিব আৰু এই সকলোখিনি বস্তু আপোনাৰ একদম ট্ৰান্সপেৰেণ্ট হিচাপে paisabazar.com এভেইলেবল আছে মই আপোনাক কেতিয়াও নকওঁ যে আপোনালোকক মই paisabazar.com বুলি ক'লোঁ খাতিকে আপুনি তাৰ পৰাই লোন লওক আপুনি যাওক আপোনাক যিমানটো এমাউণ্টৰ লোন প্ৰয়োজন আছে সিমানটো আপুনি তাত চেক কৰক কিমান ইণ্টাৰেষ্ট ৰেটত আপোনালোকে লোনটো পাইছে সেইখিনি চেক কৰক ডিটেইলছ আপোনালোকে চাওক ইয়াৰ ওপৰত আৰু ইউটিউবত আপোনালোকে ভিডিঅ' চাওক যদি আপোনালোকে ভাবে যে হয় এইটো মোৰ কাৰণে বেষ্ট লোন তেনেকুৱা ক্ষেত্ৰত আপোনালোকে সেই লোনটো নিজৰ কাৰণে লওক
মই আপোনালোকক সদায় আগৰ ভিডিঅ' কেইটাতো কৈছোঁ, এইটো ভিডিঅ'টো কৈছোঁ, লোন এটা লোৱাৰ আগত আপোনালোকে নিজেই প্ৰত্যেকটো বস্তু চেক কৰি চাব, ইণ্টাৰেষ্ট ৰেটৰ পৰা আৰম্ভ কৰি হিডেন চাৰ্জৰ পৰা আৰম্ভ কৰি সকলোবিলাক চেক কৰি চাব, কাষ্টমাৰ কেয়াৰৰ লগতো তেওঁলোকক কথা পাতি চাব, তাৰ পাছতহে আপোনালোকে লোন এটা ল'ব। গতিকে paisabazar.com যিটো লিংক আছে মই ডেছক্ৰিপশ্যনত দি থৈছোঁ, সেই লিংকটোত গৈহে আপোনালোকে লোনটো এপ্লাই কৰিব। যদি আপোনালোকে বেলেগ ক'ৰবাত লোন এপ্লাই কৰিবলৈ যায় তেনেকুৱা ক্ষেত্ৰত এইখিনি আপোনালোকে অফাৰ নাপাবও পাৰে। সেইকাৰণে মই যিটো লিংক ডেছক্ৰিপশ্যনত দি থোৱা আছে সেই লিংকটোত ক্লিক কৰিব, আপোনালোকে paisabazar.com গৈ এটা লোন ল'ব পাৰিব। গতিকে এইটো আছিলে যে আপোনালোক দিবলগীয়া ইনফৰমেশ্যন। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব। আপোনাৰ সন্মুখত এতিয়া দুটা আৰু গুৰুত্বপূৰ্ণ ভিডিঅ' ওলাই আছে, যি দুটা ভিডিঅ' আপোনালোকে নিশ্চয় এবাৰ চেক আউট কৰিব। মই লগ পাম এটা নতুন ভিডিঅ'ত। আজিলৈ ধন্যবাদ।